পেঞ্চন জীৱন আৰু স্বাস্থ্য বীমা আদিৰ দৰে সামাজিক সুৰক্ষাৰ আঁচনিসমূহ প্ৰদান কৰাৰ ব্যৱস্থা কৰাৰ দাবীত এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ইয়াৰ দৃশ্য দেখুৱাইছো মহানগৰীৰ চচলত এনেদৰে সদৌ অসম প্ৰাদেশিকৃত টিউটৰ সংস্থাৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী তেওঁলোকৰ বহুকেইটা দাবীৰে আজিৰ দিনটোত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে তেওঁলোকৰ দাবীসমূহ বিভিন্ন ধৰণৰ সকলো প্ৰাদেশিকৃত টিউটৰক শিক্ষক পদলৈ উন্নীত কৰাৰ তেওঁলোকৰ দাবী নিয়মিত দৰমহাৰ ব্যৱস্থা কৰা লগতে 10 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা পেঞ্চন জীৱন আৰু স্বাস্থ্য বীমা আদিৰ দৰে সামাজিক সুৰক্ষাৰ আঁচনিসমূহ প্ৰদান কৰাৰ ব্যৱস্থা কৰাৰ দাবীত তেওঁলোকে আজিৰ দিনটোত এনেদৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে বছৰ বছৰ যেহেতু তেওঁলোকে ছাত্ৰ ছাত্ৰী তথা শিক্ষাৰ্থীসকলক শিক্ষাদান কৰি আহিছে আৰু তাৰ পাছতো কিন্তু প্ৰাপ্যৰ যি মজুৰি বা সেই প্ৰাপ্য মজুৰিৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে যাৰ বাবে আজিৰ দিনটোত এনেদৰে চচলত সদৌ অসম প্ৰাদেশিকৃত টিউটৰ সংস্থাৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী আমি এই অৱস্থান ধৰ্মঘট স্থলীৰ পৰা উই আৰ কি মানুহ গহা মানুহ আসাম টক্স আপোচবিহীন অসম কণ্ঠ